নমস্কাৰ, মই ৰিষ্টাই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি বিশ্ব পৰিৱেশ দিৱস, সকলোৱে জানে। বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনাই এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ফুলৰ ওপৰত কোনো টপিক নাই। আজি বিশ্ব পৰিৱেশ দিৱসৰ কাৰণে দুই এটা কথা আপোনালোকৰ লগত ক'ব খোজোঁ। গছ থাকিলেহে মানুহ থাকিব, মানুহ থাকিলেহে গছ থাকিব। বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত সংগতি ৰাখি আমি সকলোৱে গছ গছনি ৰোৱাটো উচিত। এতিয়া গোটেই পৃথিৱী অসুখ। আমাৰ পৃথিৱীত অক্সিজেনৰ অভাৱ ঘটিছে, অক্সিজেনৰ মাত্ৰা কমি আহিছে। সেইবাবে আমি সকলোৱে আমাৰ ধৰাখন, আমাৰ পৃথিৱীখন সেউজীয়া কৰি ৰখাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। আমি পৃথিৱীখন প্ৰদূষণমুক্ত কৰিবলৈ হ'লে সকলোৱে গছ গছনি, আপোনাৰ ঘৰৰ চাৰিওপাশে এনেধৰণৰ গছ কিছুমান লগাই ৰাখিব লাগে, যি আমাক অক্সিজেন দিয়ে। অক্সিজেনৰ মাত্ৰা বহুত বেছি পাব পাৰি, যি গছ ৰুলে আমি বাহিৰ ভিতৰ সকলোতে আমি অক্সিজেনৰ মাত্ৰা বেছি পাম। তেনেধৰণৰ গছ কিছুমান ৰুব লাগে। নাছাৰ বৈজ্ঞানিকসকলে আমাক এনেধৰণৰ গছ কিছুমান বাছনি কৰি দিছে, যি আমি ভিতৰত লগাই ৰাখিব পাৰোঁ। আৰু আমাৰ ঘৰৰ চাৰিওপাশে আশে-পাশে বেলকনিত, ভিতৰত, বাথৰুম, লিভিং ৰুম, ডাইনিং ৰুম, বেডৰুম সকলোতে আমি গছ গছনি লগাই, গছৰ পুলি আমি পটত লগাই আমি ঘৰৰ ভিতৰতেই অক্সিজেন পাই থাকোঁ, এটা শুদ্ধ বাতাৱৰণ সৃষ্টি কৰিব পাৰোঁ। ঘৰৰ ভিতৰত যিহেতু যেতিয়া আমি ৰাতি দৰ্জাৰ খিৰিকী বন্ধ কৰি শুই যাওঁ, তেতিয়া আমাৰ ঘৰৰ ভিতৰত কি হয়, অক্সিজেনৰ মাত্ৰাটো কমি যায়। যিহেতু গছে ৰাতি অক্সিজেন এৰি দিয়ে আৰু এঙাৰ গেছ শুহি লয়। সেইবাবে আমি বেডৰুমত স্নেক প্লাণ্ট ৰাখিব লাগে, লিভিং ৰুমত ৰাখিব লাগে। ভিতৰত এনেধৰণৰ প্লাণ্ট কিছুমান ৰুব লাগে। আপোনালোকক মই দেখুৱাম। মানি প্লাণ্ট লগাব, ভিতৰত ৰাখিব। এয়া হৈছে মোৰ ঘৰৰ চাৰিওফালৰ পৰিৱেশ মাজে মাজে দেখুৱাইছোঁ। মই আপোনালোকক ক'ব খোজোঁ, মোৰ চাৰিওফালেদি মই যিমান পাৰোঁ সেউজীয়া কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। কেৱল ফুলেৰে শুৱনি কৰাটো ডাঙৰ কথা নহয়। ইয়াত অক্সিজেন পাব পৰা কি কি গছ আছে সেইটোৰ ওপৰতো গুৰুত্ব দিয়াটো উচিত। এয়া হৈছে মানি প্লাণ্ট, এটা ভেৰিগেটেড। এই মানি প্লাণ্ট আমি ভিতৰত ৰাখিব পাৰোঁ, বেলকনিত ৰাখিব পাৰোঁ। লিভিং ৰুমত আপুনি মানি প্লাণ্ট লগাই ৰাখক, খুবেই ভাল। এয়া এটা অক্সিজেন পাব পৰা এটা প্লাণ্ট। অক্সিজেনৰ মাত্ৰা, এয়া ফিলোডেণ্ড্ৰন প্লাণ্ট হয়। ইয়াৰ পৰা অক্সিজেনৰ মাত্ৰা আমি বহুত বেছি পৰিমাণৰ পাব পাৰোঁ। ফিলোডেণ্ড্ৰন প্লাণ্ট খুবেই ধুনীয়া, ইয়াৰ পাতৰ সৌন্দৰ্য সেইবাবেই দেখুৱাইছোঁ। দেখিছে কিমান ধুনীয়া ডাৰ্ক গ্ৰীণ। ফিলোডেণ্ড্ৰন প্লাণ্টে ৰ'দ সহ্য কৰিব নোৱাৰে। ইয়াক ভিতৰত ৰাখিব লাগিব আৰু ব্ৰাইট লাইট প্লেছত ৰাখিলেও হ'ব। ইয়াৰ পৰাও আমি অক্সিজেন পাব পাৰোঁ। ফিলোডেণ্ড্ৰন প্লাণ্ট, এই প্লাণ্টটোৰ প্ৰাইচ বহুত বেছি। 700ৰ পৰা আৰম্ভ হৈছে। 700, 800, 1000লৈকে ফিলোডেণ্ড্ৰন প্লাণ্ট আছে। পিচ লিলি আপুনি ভিতৰত লগাই ৰাখক, অক্সিজেনৰ মাত্ৰা সৰ্বাধিক পোৱা যায়। ইয়াৰ নাছাই, মই কোৱা কথা নহয়, ইয়াৰ নাছাই কৈছে। ইয়াক চিলেকশ্যন প্লাণ্ট হয়। নাছাৰ বৈজ্ঞানিকসকলে ইয়াক চিলেক্ট কৰিছে, আমাক বাছনি কৰি দিছে যে কি কি ফুল আমি ভিতৰত লগাই ৰাখিব পাৰোঁ। পিচ লিলি লগোৱাটো অতি দৰকাৰী। ইয়াৰ অক্সিজেন মাত্ৰা বেছি দিয়া প্লাণ্ট হয় পিচ লিলি। ভেৰিগেটেড পাব। পিচ লিলি লগোৱাটো অতি দৰকাৰী। ইয়াৰ পাতবিলাক সেউজীয়া কৰি ৰাখিব লাগে। এয়া হৈছে পিচ লিলি, ভেৰিগেটেড এটা, আৰু এইফালেদি স্পাইডাৰ প্লাণ্ট। স্পাইডাৰ প্লাণ্ট নাছাই স্বীকৃতি দিয়া প্লাণ্ট হয়। অক্সিজেন বেছি পৰিমাণৰ পাব পৰা প্লাণ্ট হৈছে। প্লাণ্টজোপা সৰু কিন্তু ইয়াৰ গুণাগুণ বেছি। এয়া হৈছে স্নেক প্লাণ্ট। স্নেক প্লাণ্ট মই পানীতে দি ৰাখিছোঁ।
আজি মই বাহিৰত উলিয়াই দিছিলোঁ, ভিতৰতে ৰাখোঁ মই ডাইনিং ৰুমত। এয়া হৈছে পানীত দি ৰাখিছোঁ এৰিকা পাম। এয়া নাছাই স্বীকৃতি দিয়া প্লাণ্ট হয়। অক্সিজেন সৰ্বাধিক পৰিমাণৰ পাব পৰা প্লাণ্ট হৈছে এৰিকা পাম। এৰিকা পাম লগোৱাটো আমাৰ অতি দৰকাৰী হৈ পৰিছে। বিশ্বৰ পৰিৱেশ বৈজ্ঞানিকসকলে বাৰে বাৰে দাবী দি আহিছে, আপোনালোকে গছ লগাওক আৰু পৰিৱেশ সেউজীয়া কৰক। আৰু পৃথিৱীখন আমাক অক্সিজেনৰ প্ৰয়োজন হৈছে পৃথিৱীত আমাৰ, যিহেতু চাৰিওফালেদি কেৱল অসুখে ভৰি পৰিছে, অক্সিজেনৰ অভাৱত আমি ভুগিছোঁ। সেইবাবে এয়া হৈছে মোৰ ঘৰৰ পৰিৱেশ, যিমান পাৰোঁ সেউজীয়া কৰি ৰাখিবলৈ চেষ্টা কৰোঁ সদায়। এয়া মোৰ কষ্টৰ ফল, সদায় কষ্ট কৰোঁ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে। কেৱল ঘৰখনৰ পৰিৱেশটো যাতে সেউজীয়া কৰি ৰাখিব পাৰোঁ, সুন্দৰ কৰি ৰাখিব পাৰোঁ। আৰু ইয়াৰ পৰা কেৱল মই যে অক্সিজেন পাম এয়া নহয়, মোৰ ঘৰৰ আশে পাশে থকা লোকসকলেও ইয়াৰ পৰা অক্সিজেন এঙাৰকে শোধন কৰি অক্সিজেন লাভ কৰিব। সেইকাৰণে কেৱল মই বা আপুনি ৰুলে নহ'ব, সকলোৱে বেছি যদি আমি অক্সিজেন লাগে তেতিয়াহ'লে আপোনালোকে চবেই সকলোৱে গছ গছনি লগাওক আৰু ঘৰত এটা সুন্দৰ পৰিৱেশ বজাই ৰাখক। ৰাস্তাৰ কাষে কাষে গছ পুলি ৰোৱাটো অতি দৰকাৰী। মই আজি এটা NGO যি পৰিৱেশৰ কাৰণে গছ পুলি ৰুৱে সদায়, তেনে NGOক এটা মই আজি গছ পুলি প্ৰদান কৰিলোঁ। মোৰ মনত বহুতেই সুখী। এয়া স্নেক প্লাণ্ট, ভিতৰত ৰাখক স্নেক প্লাণ্ট। এয়া নাছাই স্বীকৃতি দিয়া প্লাণ্ট আৰু এল'ভেৰা, ইয়াৰ পৰাও আমি অক্সিজেন পাব পাৰোঁ। এয়া হৈছে বেবী ৰাবাৰ প্লাণ্ট লগাব লাগে। বেবী ৰাবাৰ প্লাণ্ট হওক, বিগ চাইজৰ হাইব্ৰিড ৰাবাৰ প্লাণ্টটো পোৱা যায়। স্নেক প্লাণ্ট ভেৰিগেটেড, এয়া মই সদায় এইটো প্লাণ্ট সদায় মই লিভিং ৰুমত ৰাখোঁ। আজি বৰষুণৰ পানীৰ কাৰণে ইয়াক উলিয়াই দিছোঁ। এই প্লাণ্টকেইটা, এই গছপুলিকেইটা আজি মই বিশ্ব পৰিৱেশৰ ওপৰত সংগতি ৰাখিবৰ কাৰণে এটা NGOক দান কৰিছোঁ গছপুলি। আৰু এয়া হৈছে চিংগনিয়াম আপুনি ভিতৰত ৰাখিব পাৰে। অক্সিজেন প্লাণ্ট, ফিল'ডেণ্ড্ৰনৰ প্লাণ্টৰ কথা আকৌ কৈছোঁ। এয়া দেখিছে, ইয়াত ডাৰ্ক গ্ৰীণ প্লাণ্টবিলাক সদায় অক্সিজেনৰ মাত্ৰা বেছি দিয়ে। এয়া মোৰ ঘৰৰ পাচলি। এয়া হৈছে ফাইকাছ অক্সিজেন পাব পৰা গছ হয়। এই ফাইকাছো আপুনি ঘৰৰ পৰিৱেশত লগাই ৰাখিব পাৰে। আজি মই ৰাতিপুৱাতে নাৰ্চাৰী গৈ আহিলোঁ। ইয়াৰ সৰু কি আছে? সৰু আজি কৰিবৰ কাৰণে এৰিকা পাম আনিছোঁ। ফাইকাছ লগাব লাগে। এয়া হৈছে চাইকাছ, আগতেও কৈছোঁ। এইটো চাইকাছ, এইটো ফাইকাছ। গছ থাকিলেহে মানুহ থাকিব। এয়া মোৰ ঘৰৰ পৰিৱেশ, সেউজীয়া পৰিৱেশ। এতিয়া চাৰিওফালে সেউজীয়া হৈয়ে আছে বুলি ক'ব খোজোঁ। থুজা আজিলৈ আহোঁ। নমস্কাৰ, থেংকছ ফৰ